নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসম চৰকাৰৰ ফালৰ পৰা পুনৰ আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ নতুন চাকৰি মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে। মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল, আপোনালোকৰ 20,000ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু আপোনালোকৰ ইণ্টাৰভিউ 21 আগষ্ট তাৰিখে আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আবেদন কৰিব পাৰিব আৰু কোৱালিফিকেশ্যন কি বিচাৰিছে সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্ট কোৰ্টৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু ইয়াত কি পদ আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে প্ৰথম পদটো আছে আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ টোটেল 3টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু মাহিলী দৰমহা আপোনালোকৰ 18,000 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিলেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰ পদটো আছে আপোনালোকৰ ডাটা এণ্ট্ৰি অপাৰেটৰৰ। ইয়াত টোটেল আপোনালোকৰ এটা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু মাহিলী দৰমহা আপোনালোকৰ 18,000 টকা মাহিলী দৰমহা দিয়া হ'ব। বয়সৰ সময়সীমা বিচৰা হৈছে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিলেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 3 নম্বৰ পদটো আছে আপোনালোকৰ পিয়নৰ টোটেল আপোনালোকৰ 3টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু মাহিলী দৰমহা আপোনালোকৰ 12,500 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে মাথো 8 পাছৰ পৰাই আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। অফলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টসমূহ লগত গাঁঠি পোষ্টযোগে আপোনালোকে পঠাব লাগিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকে ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু আপোনালোকে চাব পাৰে ইণ্টাৰভিউ আপোনালোকৰ 21 আগষ্ট তাৰিখে আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।